18 বছৰৰ ওপৰৰ লোকে এতিয়াৰে পৰা নাপাব আধাৰ কাৰ্ড। এতিয়াৰে পৰা আধাৰৰ জৰিয়তে ল'ব নোৱাৰিব নাগৰিকত্ব। এবছৰলৈ এছচি, এছটি, চাহ বাগিচাৰ লোকৰ বাবে শিথিল হ'ব এই নিয়ম। ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত লোৱা হৈছে এই সিদ্ধান্ত। ৰাজ্যত 18 বছৰৰ ওপৰৰ কোনো নাগৰিককে নতুনকৈ আধাৰ কাৰ্ড দিয়া নহব। Meaning that any citizen who are 18 plus তেখেতসকলে অসমত এতিয়াৰ পৰা আধাৰ কাৰ্ড নাপাব। কিন্তু ইয়াতে আমি শিডিউল ট্ৰাইব, শিডিউল কাষ্ট আৰু টি গাৰ্ডেনৰ 18 বছৰ হলেও ওপৰত হলেও আমি এবছৰলৈ দি থাকিম, কাৰণ এই সেগমেন্ট কেইটাত এতিয়াও সেচুৰেশন পোৱা নাই। কিছু মানুহে আমাৰ লোকেল মানুহে এতিয়াও আধাৰ কাৰ্ড পাব বাকি আছে। এবছৰৰ পিছত এই কমিউনিটিৰো আধাৰ কাৰ্ড নৰ্মেলি নাপাব। যদি কোনোবা আধাৰ কাষ্টৰ মানুহ আধাৰ কাৰ্ড পাব বাকি থাকি গল, তেখেতসকলে উইদিন দিস মান্থ, এই মাহৰ ভিতৰত আমি আবেদন কৰিবৰ কাৰণে আহ্বান জনাম। সেপ্টেম্বৰ মাহটো তেওঁলোকক আবেদন কৰিবৰ কাৰণে সময় দিম। আৰু এই যিখন নটিফিকেশ্যন, এই নটিফিকেশ্যনখন অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা কাৰ্যত পৰিণত হ'ব। অসমক IIM দিয়াৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ। মুখ্যমন্ত্ৰী মোদী চৰকাৰে প্ৰথম 5 বছৰত অসমত এইমছ দিছে। UPA চৰকাৰৰ দিনত IIM আৰু নেগ্ৰিমছ মেঘালয়ক দিছিল। IIM ঠিকা অসমীয়া মানুহে লাভ কৰিব। ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট অসমক দিয়াৰ বাবে আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাই আমি আজি এটা প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। IIM খনো শ্বিলঙত দিয়ে আৰু এইমছৰ যিটো নিগ্ৰিমছ বুলি কয়, নিগ্ৰিমছখনো শ্বিলঙত দিয়ে। আমাৰ অসমতো কংগ্ৰেছ চৰকাৰ আছিলে, দিল্লীতো কংগ্ৰেছ চৰকাৰ আছিলে। তেওঁলোকে নিগ্ৰিমছখনো আনিব নোৱাৰিলে, IIM খনো আনিব নোৱাৰিলে। আৰু আমি কৈছিলোঁ যে আমাক দুইখন নালাগে, মেঘালয়ক এখন দিয়ক, আমাক এখন দিয়ক। কিন্তু আমি এখনো আনিব নোৱাৰিলোঁ। মোদী ডাঙৰীয়াই প্ৰথম 5 বছৰত আমাক এইমছখন দিলে। আমাৰ এটা যিটো নোপোৱাৰ বেদনা আছিল সেইটো নোহোৱা হ'ল। এইবাৰ আমাক IIM খন দিলে। তাৰমানে দুইটা যি অসমবাসীৰ ইমান দিনৰ এটা মনত দুখ আছিল, দুইটা তেখেতে আমাক এক প্ৰকাৰে আমাৰ যিটো দুখ, সেই দুখটোক তেওঁ নোহোৱা কৰিলে। এখন IIM দিছে, এইটো ডাঙৰ কথা নহয়। যি অসমে নিজক বঞ্চিত অনুভৱ কৰি আছিলে ইমান দিন, এইমছ আৰু IIMক লৈ, এই দুইখনে মোদী ডাঙৰীয়াই অনুমোদন কৰি অসমবাসীক কৃতজ্ঞ কৰিছে। আমি অসমবাসীৰ হৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৰ্তমানৰ সময় অসমবাসীৰ বাবে সংকটৰ সময়। মেডিকেলত নামভৰ্তি তালিকাত খিলঞ্জীয়া কম। অসমীয়া মানুহৰ পৰা ক্ষমতা হস্তান্তৰ হৈ আছে। শিক্ষা, ক্ৰীড়া, সামাজিক ক্ষেত্ৰত ক্ষমতা হেৰুৱাইছে অসমীয়াই। প্ৰতিযোগিতাৰ পৃথিৱীৰ পৰা অসমীয়া আঁতৰি গৈ আছে। কেবিনেটৰ বৈঠকৰ পিছত মুখ্যমন্ত্ৰীৰ মন্তব্য। বৰ্তমান সময় আমাৰ কাৰণে বহুত এটা সংকটৰ সময়। মই আপোনালোকক এটাই কথা আহ্বান জনাম। আমি মাটিৰ বিষয়েটো আলোচনা কৰিছোঁ, যে মাটিৰ বিষয়ে কিমান মাটি কাৰ দখলত আছে আমি আলোচনা কৰিছোঁ। কেতিয়াবা আপোনালোকে এই বছৰ মেডিকেলৰ এডমিশ্যন লিষ্টখন চাব, যে আমি দেখা পাম যে অসমীয়া মানুহৰ পৰা পাৱাৰটো শিফ্ট হৈ আছে। মেডিকেলত যদি ৰিজাল্ট চাই, জেনেৰেল কাষ্টৰ 30% অসমীয়া লোকৰ মাজত মেডিকেল সিট নাই। তাৰ মানে এইটো কাকো শত্ৰুত আমি কোৱা কথা নহয়। কোনোবাই ভাল কৰিছে, আমি ভাল পাম। কিন্তু এইটো এটা
অসমীয়া মানুহখিনিয়ে চিন্তা কৰাৰ সময় আহিছে যে অসমীয়াৰ হাতৰ পৰা আৰু ফৰ দ্যাট মেটাৰ বৰাকতো ইভেন বেংগলী মানুহখিনিৰ পৰা the power is shifting whether it is a soft power or hard power. Soft power, শিক্ষা, সংস্কৃতি, ক্ৰীড়া, soft power means everything. Computer, soft power means everything. উৰিয়ামঘাটৰ উচ্ছেদক লৈ বন বিভাগক ধন্যবাদ মুখ্যমন্ত্ৰী নাগালেণ্ড চৰকাৰকো সহযোগিতা কৰাৰ বাবে জনাই ধন্যবাদ উৰিয়ামঘাটৰ 12,000 বিঘা ভূমিত ৰোপণ কৰা হ'ব গছ পুলি কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীৰ ঘোষণা কেবিনেটত উৰিয়ামঘাটৰ এভিকশ্যন লৈ আলোচনা হয় আৰু কেবিনেটে বন বিভাগকো উৰিয়ামঘাটৰ এভিকশ্যন ড্ৰাইভ অত্যন্ত সফলতাৰে কৰাৰ বাবে আমি বন বিভাগক ধন্যবাদ জনাইছো কেবিনেটে আৰু নাগালেণ্ড চৰকাৰে আগবঢ়োৱা সহযোগিতাৰ বাবে নাগালেণ্ড চৰকাৰকো আমি ধন্যবাদ জনাইছো ইয়াতে বৃক্ষৰোপণৰ যি এতিয়া আমি কাম কৰিম মেচি প্লান্টেশ্যন হ'ব 12,000 বিঘা মাটিত তাতো আমি নাগালেণ্ড চৰকাৰৰ সহযোগিতাৰে সৈতে আমি এই বৃক্ষৰোপণৰ কাম আমি সম্পূৰ্ণ কৰিম 12,000 বিঘা মাটিত নতুনকৈ ফৰেষ্ট কাভাৰ গ্ৰ' কৰিব সেইটো ইকলজিকেল দিশৰ পৰা ই এটা অত্যন্ত সন্তুষ্টিৰ বিষয় আমি গোলাঘাট জিলা প্ৰশাসন অসম চৰকাৰৰ বন বিভাগ আৰু নাগালেণ্ড চৰকাৰে আগবঢ়োৱা সহযোগিতাৰ বাবে আমি নাগালেণ্ড চৰকাৰক আজি আমি ধন্যবাদ জনাইছো দীঘলীপুখুৰী পাৰৰ নতুন উৰণ সেতুৰ নামকৰণ মহাৰাজ পৃথুৰ নামত দীঘলীপুখুৰী উৰণ সেতু কেবিনেট বৈঠকৰ পিছতে জনালে মুখ্যমন্ত্ৰী দীঘলীপুখুৰীৰ পৰা নুনমাটিলৈকে যিখন উৰণীয়া সেতু আমি নিৰ্মাণ কৰি আছো আজি কেবিনেটে সেইখন মহাৰজা পৃথুৰ নামত অৰ্পণ কৰিবলৈ বা তেওঁৰ নামত নামাঙ্কন কৰিবলৈ আনুষ্ঠানিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰে লেহেমিয়া গতিত চলিছে জিএমচিএইচৰ নৱজাতক মৃত্যুৰ তদন্ত মুখ্যমন্ত্ৰী নিৰ্দেশৰ পিছতো জিএমচিএইচৰ 3জনীয়া তদন্ত কমিটিয়ে সম্পূৰ্ণ কৰিব পৰা নাই প্ৰতিবেদন 3-4 দিনৰ ভিতৰত নৱজাতকৰ মৃত্যুক তদন্তৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু এই পৰ্যন্ত 3জনীয়া তদন্ত কমিটিয়ে গ্ৰহণ কৰা নাই দুৰ্ভগীয়া পিতৃ উৎপল বৰদলৈৰ ভাষ্য আজি বিয়লি 3জনীয়া তদন্ত কমিটিয়ে গ্ৰহণ কৰিব দুৰ্ভগীয়া পিতৃগৰাকীৰ ভাষ্য লগতে আৰক্ষীৰ বিৰুদ্ধেও নৱজাতকৰ মৃত্যুৰ তদন্তত গাফিলতিৰ অভিযোগ দুৰ্ভগীয়া পিতৃ এজাহাৰত লিখি দিয়া বিৱৰণ মতে আৰক্ষীয়ে তদন্ত চলোৱা নাই বুলি বিস্ফোৰণ দুৰ্ভগীয়া পিতৃ মাতৃৰ ওচৰত ক্ষমা খুজিবলৈ গৈছিল ঘটনাক লৈ অনুতপ্ত শিশু চিকিৎসক প্ৰমোদ তালুকদাৰ কিন্তু শিশু চিকিৎসকগৰাকীৰ সন্মুখত খুব প্ৰকাশ কৰিলে দুৰ্ভগীয়া পিতৃ মাতৃয়ে লগতে সমগ্ৰ ঘটনাটোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি ন্যায় পাব বুলিও আশাবাদী পিতৃ লগতে এগৰাকী নাৰ্ছক ধৰিলে নহব ৰৌ বৰালীকো গ্ৰেপ্তাৰৰ দাবী ভুক্তভোগী পিতৃৰ চিকিৎসক পূজা শইকীয়া ঋষিকেশ ঠাকুৰীয়াকো শাস্তি প্ৰদানৰ দাবী পিতৃ উৎপল বৰদলৈ ইপিনে বৰ্তমানো জিএমচিএইচত চিকিৎসাধীন হৈ আছে মৃত নৱজাতকটিৰ মাতৃগৰাকী আজি 4 দিন হ'ল মই পূজা শইকীয়া আৰু ঋষিকেশ ঠাকুৰীয়াৰ এগেইনষ্টত কেছ দিছিলোঁ মানে হত্যা কৰা বুলি মই লিখিছিলোঁ তেওঁলোকক এতিয়ালৈকে এনকোৱাৰীত মাতা নাই কিয় মোৰ প্ৰথম প্ৰশ্ন এৰেষ্ট কৰাৰ পিছৰ কথা প্ৰথম এনকোৱাৰীত মাতিব লাগিছিল কিন্তু এই মুহূৰ্তলৈকে মই গম পোৱা মতে মাতা নাই 2 নম্বৰ কথা পষ্টমৰ্টম ৰিপৰ্টটো দুদিনমান দেৰি হ'ব বুলি কৈছে মই সুধিছোঁ মানি লৈছোঁ দেৰি হ'ব পাৰে এইটো কিছুমান টেকনিকেল প্ৰব্লেম থাকে দ্বিতীয়তে চিচিটিভি ফুটেজ দেখাব কৈছিলোঁ মই কৈছিলোঁ মিডিয়াৰ কথা বাদ দিয়ক মোক দেখাওক পাৰ্চনেলি যিহেতু মই এজন পিতৃ কিন্তু মোক এতিয়ালৈকে দেখুওৱা নাই আৰু মোৰ সন্তানটো থৈছিলোঁ ৰাতি 5 নম্বৰ ৰুমত আহি পালে 4 নম্বৰ ৰুমত আৰু ডক্টৰ অনিৰুদ্ধ তেওঁৰ উপাধিটো পাহৰিলোঁ তেখেতে এটা মানে কৈছে জণ্ডিছ হৈছে জণ্ডিছ আপোনালোকেও জানে এটা সাধাৰণ জ্ঞান জণ্ডিছ হ'লে মানুহৰ বডি হালধীয়া পৰে তেওঁ কিন্তু মোৰ বডি কলা পৰিছিল আৰু নাকে মুখে তেজ ওলোৱা শুকান তেজৰ দাগ আছিল আৰু মানে যিটো হাগিজ আছিল হাগিজটো মানে সম্পূৰ্ণ মানে দুদিনীয়া বাচ্ছা এটাই কিমান হেৰি কৰোঁ পূৰা লেট্ৰিনেৰী ভৰ্তি হৈ গৈছিল আৰু এটা প্ৰশ্ন মই অকণমান আগতে কিছু আধা ঘণ্টা আগত এজন মানে আন অফিচাৰ যিহেতু মোৰ তথ্য নাই গতিকে কথাখিনি ক'ব লাগিছিল কিন্তু কৈছোঁ তথ্য নাই যেতিয়া মোৰ হাতত গম পাইছোঁ পষ্টমৰ্টেমৰ ডক্টৰৰ মাজৰ পৰা এজনে মোক কৈছে নাম নকওঁ বেয়া নাপাব মোক কৈছে যে মোৰ ছোৱালীৰ কোনো ইনফেকশ্যনেই পোৱা নাই তেওঁলোকে যদি ইনফেকশ্যন পোৱা নাছিল তেনেহ'লে কিয় এডমিট কৰিলে ডক্টৰ প্ৰমোদ তালুকদাৰে সন্ধিয়া সময়ত গৈ বেডত কৈছে ইনফেকশ্যন আছে পঠাব কিয় এডমিট কৰিলে যদিহে ইনফেকশ্যন পোৱা নাই তেনেহ'লে কিহৰ ওপৰত নাই বেলেগৰ ৰিপৰ্ট চাই মোৰ ছোৱালী ট্ৰিটমেণ্ট কৰিছিল মোৰ প্ৰশ্ন হৈছে বেলেগৰ ৰিপৰ্ট চাই মোৰ ছোৱালী ট্ৰিটমেণ্ট কৰিছিল তাৰমানে কিয় যদি পষ্টমৰ্টেম ৰিপৰ্ট বাৰু কাগজেদি মই ৰিপৰ্ট পাম বা ৰিপৰ্ট
এপ্লাই কৰিম ল'ম যিটো আইনী প্ৰচেছ কৰিম কিন্তু যদি সেয়া নাছিল তেনেহ'লে কিয় তেওঁ সেয়া কৰিলে এডমিট কৰিলে তাৰমানে আল্টিমেট গোটেইখিনি কি প্লেনিং মাৰ্ডাৰ নেকি মই আল্টিমেট ক'ব লাগিব এইটো প্লেনিং মাৰ্ডাৰ যে বাচ্চা এটা মাৰি দিওঁ এনেকুৱা টাইপ হৈছে মোৰ সন্তানটো দুদিনৰ কাৰণে পৃথিৱী দেখালে তাৰপিছত ঢুকাই গ'ল যদি অসুখ হৈ মৰিল হয় বা জণ্ডিছে বেছি মৰিলটো ক'বলগীয়া আছিল অসুখ হৈছে ঢুকাইছে কিন্তু এইটো ফুল প্লেনিং মাৰ্ডাৰৰ নিচিনা লাগিছে মোৰ লগৰ এজনে এটা কথা কৈছে যে দুদিনীয়া বাচ্চা মানে এটা মিঠাতেলৰ পেকেট য'তে পেলাইছে ত'তে থাকে তেনেস্থলত কেনেকৈ পৰিল অকল এই ভানুপ্ৰিয়াই দায়ী আছিল নে বাকীকেইজন কি হ'ল বাকীকেইজন ক'ত আছিল এটা NICUৰ যদি ইনচাৰ্জ আছিল ডক্টৰ পূজা শইকীয়া ঋষিকেশ ঠাকুৰীয়া আৰু এডমিট কৰা প্ৰমোদ তালুকদাৰ লিখি দিলে এডমিট কৰক মানি লৈছোঁ মই এডমিট কৰিব লাগে ঠিক আছে কিন্তু পষ্টমৰ্টেম ৰিপৰ্টত এতিয়া হয়তো আপোনালোকক কাইলৈ পৰহিলৈ মই পাম তেতিয়া তথ্য সহকাৰে দিম যদি ইনফেকশ্যন আছে এডমিট কিয় কৰিলে